মোৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ বংশগতি আৰু ক্ৰমবিকাশ এই পাঠটোৰ যিখিনি অনুশীলনীৰ প্ৰশ্ন, সেই প্ৰশ্নবিলাক অৰ্থাৎ পাঠৰ শেষত থকা যিখিনি পাঠভিত্তিক প্ৰশ্ন নহয় দেই, পাঠৰ শেষত থকা যিখিনি প্ৰশ্ন সেইখিনি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ই হ'ব ভিডিঅ'টোৰ তৃতীয় পাৰ্ট। ইয়াৰ পৰা আগত যি দুটা পাৰ্ট মই দি দিছোঁ, অৰ্থাৎ পাঠভিত্তিক প্ৰশ্নৰ দুটা ভিডিঅ' দি দিয়া আছে। তোমালোকে ভিডিঅ'টোৰ একেবাৰে শেষলৈ গ'লে তোমালোকে ভিডিঅ'ত পাবা, আৰু দ্বিতীয়তে তোমালোকে যদি বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যন লিংক বা প্লে'লিষ্টত চালেও তোমালোকে পাবা। এতিয়া আহাচোন দেৰি নকৰিবলৈ মই ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে প্ৰথমটো প্ৰশ্ন দিছিল যে মেণ্ডেলৰ পৰীক্ষাৰ মতে মটৰ মাহৰ ওখ গছৰ সৈতে, কি ক'লে, ওখ গছ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, মানে ওখ গছটো কি কালাৰ, বেঙুনীয়া, চাপৰ গছটো কি কালাৰ, বগা, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। ঠিকে আছে। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হ'ল যদিও, মানে যিবোৰ কি ঘটালে, মানে বেঙুনীয়াটো ওখ আৰু বগাটো আছিল চাপৰ, কিন্তু এতিয়া গছ নতুনকৈ যিবিলাক গছ হ'ল গোটেইকেইটা কিন্তু বেঙুনীয়া হ'ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ কি হৈ গ'ল, চাপৰ হ'ল। মানে কালাৰটো ছেইম থাকিলে কিন্তু হাইটটো আধা ওখ হ'ল, কেইটামান ওখ হ'ল আৰু কেইটামান চাপৰ, মানে 50-50 হ'ল। ইয়াৰ অভ্যাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছজোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি, জেনেটিক মেকআপ বৰ্ণনা কৰিব পৰা যাব। ইয়াত অপশ্যন কেইবাটাও দিছে, কেপিটেল টি, কেপিটেল টি, কেপিটেল ডব্লিউ, বা কেপিটেল টি, কেপিটেল টি, কেপিটেল ডব্লিউ, স্মল ডব্লিউ, বা কেপিটেল টি, স্মল টি, কেপিটেল ডব্লিউ, হয়নে, বা ঘ নম্বৰ কেপিটেল টি, স্মল টি, কেপিটেল ডব্লিউ, স্মল ডব্লিউ। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব কেপিটেল টি, স্মল টি, কেপিটেল ডব্লিউ। তো ইয়াৰ ব্যাখ্যাটো চোৱা, আচলতে কেপিটেল টিটো বুজাইছে ওখ, আৰু স্মল টি মানে ওখৰ ক্ষেত্ৰত টি আখৰটো ব্যৱহাৰ কৰিছে দেই, ওখ বা চাপৰ দুইটাৰ ক্ষেত্ৰতে, চাপৰৰ ক্ষেত্ৰত স্মল টি আৰু ওখৰ ক্ষেত্ৰত কেপিটেল টি। এনে ডব্লিউ মানে হৈছে হোৱাইট, কিন্তু ইয়াতে যিহেতু বেঙুনীয়া, দুইটাৰ ক্ষেত্ৰত যিহেতু দুইটাই বেঙুনীয়া বুজাবৰ কাৰণে ডব্লিউটো ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, কালাৰটো বুজাবৰ কাৰণে ডব্লিউ ব্যৱহাৰ কৰা হৈছে, আৰু ওখ বা চাপৰ বুজাবৰ কাৰণে কেপিটেল টি আৰু স্মল টি। গতিকে ওখ বুজাবৰ কাৰণে কেপিটেল টি আৰু চাপৰ বুজাবৰ কাৰণে স্মল টি ব্যৱহাৰ কৰে। টি মানে যিহেতু তল, গতিকে ওখ মানে হৈছে কেপিটেল টি, আৰু চাপৰ মানে হৈছে শ্বৰ্ট নহয় দেই, চাপৰ মানে হৈছে স্মল টি বুজোৱা হৈছে। হৈ গ'ল। ইয়াৰ ব্যাখ্যা দিছে চোৱা, যিহেতু সকলোবোৰ ফুল বেঙুনীয়া ৰঙৰ হৈছে, তাৰ মানে বেঙুনীয়া চৰিত্ৰটো হৈছে প্ৰভাৱী, ডমিনেণ্ট। গতিকে ফুলৰ ৰঙৰ বাবে জিনীয় সংযুক্তি হ'ব সমযুগ্মী প্ৰভাৱী, অৰ্থাৎ এইটো সমযুগ্মী প্ৰভাৱী মানে কি বুলি ক'লে, ডব্লিউ, মানে গোটেইকেইটা কি কালাৰ হৈছে, বেঙুনীয়া হৈছে, গোটেইকেইটাই কি কালাৰ, মানে আমি কি লিখিব লাগিব, ডব্লিউ, মানে কালাৰ চব ছেইম, সেইকাৰণে ডব্লিউ, কেপিটেল, স্মল নহয় কিন্তু দেই। যদি এটা যদি বগা হৈ যোৱা, বা 50% যদি বগা হৈ যোৱা হয়, তেতিয়াহ'লে কিন্তু আকৌ আমি কেপিটেল ডব্লিউ নহ'লহেঁতেন। 50% বেঙুনীয়া আৰু 50% যদি বগা হ'লহেঁতেন, তেতিয়াহ'লে কেপিটেল ডব্লিউ আৰু স্মল ডব্লিউ হ'লহেঁতেন। যিহেতু গোটেইকেইটাই বেঙুনীয়া, সেইকাৰণে গোটেইকেইটাই কেপিটেল ডব্লিউ লিখা হৈছে। এইবাৰ তাৰপিছত দিছিলে, যিহেতু উৎপাদিত গছবোৰৰ আধা সংখ্যক ওখ আৰু আধা সংখ্যক চাপৰ হৈছে, ই সূচায় যে ওখ পৈতৃক গছজোপা বিসমযুগ্মী। বিসম মানে ইকুৱেল নহয়, হয়নে নহয়, দুইটাই কেপিটেল টি হ'ব নোৱাৰে, এটা আধা ওখ আধা চাপৰ, গতিকে কেপিটেল টি, স্মল টি। গতিকে পৈতৃক গছজোপাৰ সম্পূৰ্ণ জিনীয় সংযুক্তি হ'ব কেপিটেল টি, স্মল টি, মানে ওখ চাপৰ, ডব্লিউ মানে বেঙুনীয়া হ'ল। নেক্সট প্ৰশ্ন, সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল, তলৰ কোনকেইটা মানে সমসংস্থ অংগৰ উদাহৰণ। ইয়াত অপশ্যন দিছে, আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, প্ৰথমটো, আমাৰ দাঁত আৰু হাতীৰ দাঁত, মানে মানুহৰ দাঁত আৰু হাতীৰ দাঁত, তাৰপিছত আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড, আৰু ওপৰৰ আটাইকেইটা। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব, ওপৰৰ আটাইকেইটা। মানে আমাৰ প্ৰশ্ন কি দিছিলে, সমসংস্থ অংগৰ এটা উদাহৰণ। গতিকে ইয়াৰ ব্যাখ্যাটো কি হ'ব, ওপৰৰ আটাইকেইটা। তো ব্যাখ্যাটো হ'ল সমসংস্থ অংগ মানে হোমোলগাছ অৰ্গেন, মানে হৈছে সেইবোৰ অংগ যাৰ উৎপত্তি আৰু মৌলিক গঠন একেই কিন্তু কাৰ্য বেলেগ। এতিয়া এতিয়া চোৱা, প্ৰথম অপশ্যনটো দিছিলে যে দ্বিতীয় অপশ্যনটো, আমাৰ দাঁত আৰু হাতীৰ দাঁত, মানে উৎপত্তিটো একেই কিন্তু কামবিলাক বেলেগ। আমাৰ দাঁতে কি কৰে বাৰু, চুবায়, হাতীৰ দাঁতেতো দাঁতেৰেতো নুচুবায়, হয়নে নহয়, গতিকে তাৰ কামটো বেলেগ। আচ্ছা, আমাৰ বাহু আৰু কুকুৰৰ আগঠেং,
কুকুৰৰ আগঠেংটো সাধাৰণতে সিহঁতে দৌৰিবলৈ বা খোজকাঢ়িবলৈ ব্যৱহাৰ কৰে, কিন্তু আমি আমাৰ হাত দুখন কিন্তু দৌৰিবলৈ বা খোজকাঢ়িবলৈ ব্যৱহাৰ নকৰোঁ। গতিকে কামটো বেলেগ হৈ গ'ল, কিন্তু উৎপত্তিটো কিন্তু একেই। সেইকাৰণে এক সমসংস্থ অংগ বুলি কোৱা হৈছে। আমাৰ দাঁত আৰু হাতীৰ দাঁত লগতে আলু আৰু ঘাঁহৰ ধাৱক কাণ্ড এই সকলোবোৰৰে উৎপত্তিগত গঠনৰ সাদৃশ্য আছে। মানে উৎপত্তিটো একেই, কিন্তু কামবিলাক বেলেগ বেলেগ। যদি উৎপত্তি একেই হয়, কাম বেলেগ হয়, তেনেহ'লে তাক ক'ব সমসংস্থ অংগ। গতিকে তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। নেক্সট প্ৰশ্ন, বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত? বিৱৰ্তন বুলি কৈছে, ইয়াত দিছে ধাৰাবাহিকৰ এজন চীনা স্কুলীয়া ছাত্ৰ, চীনা মানে হৈছে চাইনিজ এজন ষ্টুডেণ্টৰ কথা কৈছে, এটা চিম্পাঞ্জী, এটা মকৰা, এটা বেক্টেৰিয়া, কোনটো মানে বিৱৰ্তনৰ লগত মানে জড়িত হৈ আছে? গতিকে ইয়াত অপশ্যন দিছে এজন চীনা স্কুলীয়া ছাত্ৰ। ব্যাখ্যাটো কি হ'ব যে বিৱৰ্তন মানে ইংৰাজীত ইভলিউশ্যন বুলি কয়। বিৱৰ্তনৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে জীৱৰ ক্ৰমবিকাশৰ ধাৰাত আধুনিক মানুহক কি বুলি কয় বাৰু? হোমো চেপিয়েন্স হৈছে আটাইতকৈ শেহতীয়া আৰু জটিল প্ৰজাতি। এজন চীনা স্কুলীয়া ছাত্ৰই মানুহৰ প্ৰজাতিক প্ৰতিনিধিত্ব কৰে, যিটো জৈৱিক বিৱৰ্তনৰ এটা উৎকৃষ্ট উদাহৰণ। বাকীবিলাকো হ'ব পাৰে, কিন্তু চবতকৈ উৎকৃষ্ট হ'ব যিটো নেকি চীনা ছাত্ৰৰ কথাটো কৈছে। নেক্সট কুৱেশ্যন, এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা ছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণো পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰংটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ, সেই বিষয়ে তোমাৰ মতামত দিব পাৰিমনে? যদি পাৰি কিয়, আৰু যদি নোৱাৰি কিয়? ইয়াত অপশ্যনটো দিছে নোৱাৰি। কেৱল এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি চকুৰ পাতল ৰংটো প্ৰভাৱী ডমিনেণ্ট নে অপ্ৰভাৱী ৰিচেছিভ চৰিত্ৰ, তাক নিশ্চিতভাৱে ক'ব নোৱাৰি। বুজি পাইছা? প্ৰভাৱী বা অপ্ৰভাৱী বুলি ক'বলৈ যদি যাওঁ, তেতিয়াহ'লে আৰু কেইবাটাও চৰিত্ৰৰ মিল থাকিব লাগিব। এটা চৰিত্ৰৰ পৰাই আমি প্ৰভাৱী বা অপ্ৰভাৱী কৰি দিব নোৱাৰোঁ। ইয়াত কাৰণ দিছে চোৱা, যদি চৰিত্ৰটো অপ্ৰভাৱী হয়, তেতিয়া মাক আৰু দেউতাক দুয়োৰে চকুৰ ৰং পাতল হ'বলৈ হ'লে তেওঁলোকৰ জিনীয় সংযুক্তি সমযুগ্মী। অপ্ৰভাৱী ধৰি লওক যে BB টাইমছ BB, এইটো তোমালোকে এইটো নিলিখিলেও হ'ব, ব্ৰেকেটত দি লিখিব নালাগে। তেনে ক্ষেত্ৰত সন্তানৰ চকুৰ ৰঙো নিশ্চিতভাৱে BB হ'ব। এইটো কি দিছে, কি যিটো লাইট কালাৰ মানে পাতল কালাৰ। গতিকে BB মানে দুইটাই আচলতে পাতল বুজাইছে। মাকৰো যদি চকুৰ কালাৰটো পাতল হয়, বাপেকৰো যদি চকুৰ কালাৰ পাতল হয়, এতিয়া ল'ৰাৰ চাবা দেই, ল'ৰা বা ছোৱালীৰ কিন্তু চকুৰ কালাৰটো পাতল হৈছে, তাৰ পৰা আমি ক'ব পাৰিম নেকি যে মাক বাপেকৰ দুইজনৰে পাতল আছিল বুলি? নহয়, সেইটো আমি ক'ব নোৱাৰোঁ। এনেকুৱাওতো হ'ব পাৰে বাপেকৰ পাতল আছিল কিন্তু মাকৰ চকুৰ কালাৰটো পাতল নহয়, বা মাকৰ পাতল আছিল কিন্তু বাপেকৰ পাতল নহয়, সেইটো হ'ব পাৰে। সেইটো কাৰণে আমি নিশ্চিতকৈ কৈ দিব নোৱাৰিম যে ল'ৰা বা ছোৱালীৰ পাতল, তাৰ কাৰণে যে মাক বাপেকৰো পাতল আছিল, সেইটো আমি নিশ্চিতভাৱে ক'ব নোৱাৰিম। গতিকে সেইটো হৈছে কি চৰিত্ৰটো অপ্ৰভাৱী, যে মাক আৰু দেউতাক দুয়োৰে চকুৰ ৰং পাতল হ'বলৈ হ'লে তেওঁলোকৰ জিনীয় সংযুক্তি সমযুগ্মী মানে একেই আৰু দুইটাৰে পাতল, সেইটোকে সমযুগ্মী বুলি কৈছে। যেনে ইয়াৰ পূৰ্বৰ প্ৰশ্নত আমি শিকাইছিলোঁ যে বেঙুনীয়া কালাৰ হ'লে W এইটো সমযুগ্মী বুলি ক'ব। আৰু যদি ওখ আৰু চাপৰ হয়, তেনে এটা ওখ যদি তাৰ পিছতে কি হ'ল, চাপৰ হ'ল, T আৰু t, তেনেহ'লে এইটো কি হ'ব, অযুগ্মীয় হ'ব। গতিকে যুগ্ম বুলি ক'লে ছেইম, অযুগ্ম বুলি ক'লে বেলেগ। যদি ছেইম হ'বলৈ হয়, তেতিয়াহ'লে কি হ'ব, BB অৰ্থাৎ পাতল, দুইটাৰে চকুৰ বৰণো নিশ্চিতভাৱে পাতল হ'ব। তাৰপিছত দিছে যদি চৰিত্ৰটো প্ৰভাৱী কেতিয়া হ'ব? হয়, মাক দেউতাক দুয়োৰে চকুৰ ৰং পাতল আৰু তেওঁলোক যদি সমযুগ্মী প্ৰভাৱী, এতিয়া সমযুগ্মী প্ৰভাৱী মানে দুইটাই B ধৰি লৈছে, তেন্তে সন্তানৰ চকুৰ ৰঙো পাতল হ'ব। যিহেতু দুইটা সম্ভাৱনাৰ দ্বাৰাই এই ফলাফল লাভ কৰিব পাৰি, সেয়ে মাক দেউতাক বা সন্তানৰ মাজত কোনো বিপৰীতধৰ্মী চৰিত্ৰ যেনে ক'লা বা মটীয়া চকু থকাৰ তথ্য বা অন্য বংশধৰৰ পৰিসংখ্যা নোহোৱাকৈ ইয়াক প্ৰভাৱী নে অপ্ৰভাৱী বুলি প্ৰমাণ কৰাটো সম্ভৱ নহয়। হয়তো বংশত কাৰোবাৰ ক'লা চকু থাকিব পাৰে, কাৰোবাৰ মটীয়া চকু থাকিব পাৰে। গতিকে আমি এইটো বেচিছত কৈ দিব নোৱাৰোঁ বুলি কৈছে যে বংশত আমি গোটেই ডিটেইলছটো ল'ব লাগিব, যে বংশত কোনোবা মানে কাৰোবাৰ ক'লা চকু বা কাৰোবাৰ
মটিয়া চকু আছে নেকি এই আমি ডিটেইলছটো ল'ব লাগিব। যদি সেই ডিটেইলছ ল'ব পাৰোঁ, দেখা যদি নাযায় যে তাত কোনো মটিয়া ৰঙৰ বা ক'লা ৰঙৰ কোনো চকু নাই, তেতিয়াহ'লেহে আমি ক'ব পাৰিম যে হয়, যে দুইজনৰে যিহেতু পাতল, গতিকে পাতল কালাৰটোৱে প্ৰভাৱী। কিন্তু যদি আমি দেখা পাওঁ যে বংশত যদি আমি খবৰ লওঁ, কাৰোবাৰ হয়তো তেওঁলোকৰ খানদান বা তেওঁলোকৰ বংশতে কাৰোবাৰ হয়তো ক'লা বৰণৰ চকু আছে, কাৰোবাৰ হয়তো মটিয়া বৰণৰ চকু আছে, তেতিয়াহ'লে আমি ক'ব নোৱাৰোঁ যে পাতল কালাৰটোৱেই যে তেওঁলোকৰ প্ৰভাৱী চৰিত্ৰ, সেইটো আমি ক'ব নোৱাৰোঁ। তাৰপিছতে বিৱৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ লগত সংযোগ হৈছে। এটা দিছে বিৱৰ্তন আৰু জীৱৰ শ্ৰেণীবিভাজনৰ মাজতে গভীৰ আৰু এৰাব নোৱাৰা সম্পৰ্ক আছে। ইয়াক তলত দিয়া ধৰণে বুজিব পাৰি। উমৈহতীয়া পূৰ্বপুৰুষৰ ধাৰণা। শ্ৰেণীবিভাজনৰ সময়ত জীৱসমূহক সিহঁতৰ মাজত থকা চৰিত্ৰৰ সাদৃশ্য আৰু বৈসাদৃশ্য, সাদৃশ্য মানে মিল, বৈসাদৃশ্য মানে অমিল, ভিত্তিত বিভিন্ন গোটত ভাগ কৰা হয়। দুটা প্ৰজাতিৰ মাজত যিমানেই বেছি চৰিত্ৰৰ মিল থাকে, সিহঁতৰ মাজৰ সম্পৰ্ক সিমানেই ওচৰত থাকে। ইয়াৰ অৰ্থ হৈছে সিহঁতৰ উমৈহতীয়া পূৰ্বপুৰুষো অতীতৰ একেবাৰে ওচৰৰ সময়ৰে আছিল। জৈৱিক ক্ৰমবিকাশৰ প্ৰতিফলন। বিৱৰ্তনৰ ধাৰণা অনুসৰি সৰল জীৱৰ পৰাই কালক্ৰমত জটিল জীৱৰ সৃষ্টি হৈছে। শ্ৰেণীবিভাজন পদ্ধতিও যেনে মেনেৰা প্ৰতিষ্ঠাৰ পৰা উদ্ভিদ আৰু প্ৰাণী জগতলৈ এই সৰলতাৰ পৰা জটিলতাৰ দিশটো প্ৰতিফলিত কৰে। মানে ধৰি লোৱা এতিয়া মানুহ হৈছে ক'বলৈ গ'লে একেবাৰে জটিল জীৱ, নহয় জানো? মানুহৰ যিটো শাৰীৰিক গঠন এইটো জটিল, কিন্তু যদি আমি তাৰ আগত চিম্পাঞ্জী চাওঁ, বান্দৰ চাওঁ, তেনেকৈ যদি সেই পৰ্যায়ৰ পৰা বৰ্তমান মানুহৰ মানে যিটো শাৰীৰিক গঠন, গতিকে সৰলৰ পৰা জটিল পৰ্যায়লৈ আহিছে। তাৰপিছত আছে বিৱৰ্তনমূলক ইতিহাস। বৰ্তমানৰ আধুনিক শ্ৰেণীবিভাজন কেৱল বাহ্যিক গঠনৰ ওপৰত নিৰ্ভৰ কৰা নহয়, ই জীৱৰ বিৱৰ্তনৰ কি বুলি ক'লে যে আধুনিক শ্ৰেণীবিভাজনটো যে কৰে কেৱল বাহ্যিক গঠন, দেখাত বাহিৰৰ পৰা একেই, সেইটোৰ ওপৰত নকৰে। এতিয়া চোৱা দেই, বান্দৰ আৰু মানুহ প্ৰায়তো দেখাত একেই, নহয় জানো? কিন্তু অকল সেইটোৰ ওপৰতে মানে শ্ৰেণীবিভাজনটো কৰি নিদিয়ে। ই জীৱৰ বিৱৰ্তনৰ ইতিহাস বা বংশবৃক্ষৰ ওপৰতহে প্ৰতিষ্ঠিত। সেয়েহে কোৱা হয় জীৱৰ শ্ৰেণীবিভাজনেই হৈছে ইহঁতৰ বিৱৰ্তনৰ প্ৰতিচ্ছবি। নেক্সট 6 নম্বৰ প্ৰশ্নটো, উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা। সমসংস্থ অংগ homologous organs, যিবোৰ অংগৰ উৎপত্তি স্থল আৰু মৌলিক গঠন একেই কিন্তু বেলেগ বেলেগ পৰিৱেশত খাপ খাবলৈ সিহঁতৰ কাৰ্য বেলেগ বেলেগ হয়, সেইবোৰক সমসংস্থ অংগ বোলে। ই অপসাৰী মানে ডাইভাৰ্জেণ্ট ইভলিউশ্যন সূচায়। এতিয়া উদাহৰণ দিছে চোৱা, উদাহৰণ মানুহৰ হাত, কুকুৰৰ আগঠেং, চেলফি বা বাদুলিৰ ডেউকা, এই সকলোবোৰৰ অস্থিৰ গাঁথনি, হিউমেৰাছ, ৰেডিয়াছ, আলনা আদি একেই কিন্তু কাৰ্য বেলেগ, যেনে খোজ কঢ়া, ধৰা বা উৰা। গতিকে মানুহৰ আগঠেং, কুকুৰৰ আগঠেঙৰ কাম হৈছে খোজ কঢ়া, মানুহৰ আগঠেং অৰ্থাৎ হাত দুখনৰ কাম হৈছে ধৰা, আৰু চৰাইৰ আগঠেং অৰ্থাৎ ডেউকা দুখনৰ কাম হৈছে উৰা। গতিকে এই সকলোৰে কামবিলাক বেলেগ হয়নে নহয়? গতিকে সেইটো হ'ব সমসংস্থ অংগ হ'ব, কিন্তু কাম যিহেতু বেলেগ, ই সমবৃত্তি কিন্তু নহয়। সমবৃত্তি হ'বলৈ হ'লে কামো একে হ'ব লাগিব, তেতিয়া সমবৃত্তি হ'ব। নেক্সট প্ৰশ্ন, ইয়াতে দিছে কি এনভাইৰনমেণ্টেল ফাংচনেল এডাপশ্যন অৰ্থাৎ সমবৃত্তিক অংগ। সমবৃত্তিক অংগ মানে কি? যে যিবোৰ অংগৰ উৎপত্তি আৰু অন্তৰ্নিহিত গাঁথনি সম্পূৰ্ণ বেলেগ কিন্তু সিহঁতে একেধৰণৰ কাৰ্য সম্পাদন কৰে, সেইবোৰকে সমবৃত্তিক অংগ বোলে। বুজি পাইছা? কাম একেই মানে, যেনে ই অভিসাৰী বিৱৰ্তন সূচায় বুলি কৈছে। গতিকে ইয়াতে উদাহৰণ কি দিছে, যে উদাহৰণ চৰাইৰ ডেউকা আৰু পখিলাৰ ডেউকা, দুয়োটাৰে কাম উৰা, কিন্তু চৰাইৰ ডেউকা হাড় আৰু মঙহেৰে গঠিত হোৱাৰ বিপৰীতে পখিলাৰ ডেউকা কোনো হাড় নোহোৱাকৈ কেৱল পাতল আৱৰণেৰে গঠিত। গতিকে পখিলাৰ ডেউকাটোততো হাড়ো নাই, অথচ দুয়োটাৰ তেতিয়া কি হ'ব, গঠনটো বেলেগ হৈ গ'ল, কিন্তু কামটো একেই, দুয়োটাই উৰে। গতিকে এইটো কোৱা হ'ব সমবৃত্তিক অংগ। কুকুৰৰ ৰংবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্ৰতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰিবলৈ দিছে। এতিয়া চোৱা, কুকুৰৰ নোমৰ ৰঙৰ ধৰি লওক ক'লা আৰু বগা, দুটা কুকুৰ আছে, কোনোবাটো ক'লা কোনোবাটো বগা, ভিতৰত কোনটো এটা প্ৰভাৱী চৰিত্ৰ তাক জানিবলৈ হ'লে তলৰ দৰে এটা পৰীক্ষামূলক প্ৰকল্প যুগুত কৰিব পাৰি বুলি কৈছে। গতিকে প্ৰথমটো দিছে কি প্ৰাথমিক নিৰ্বাচন, পৈতৃক জনক। মানে প্ৰথমটো এটা বিশুদ্ধ ক'লা ৰঙৰ মতা কুকুৰ আৰু এজনী বিশুদ্ধ বগা ৰঙৰ মাইকী কুকুৰৰ নিৰ্বাচন কৰিব
লাগিব। পূৰা ক'লা এটা কুকুৰ আৰু এটা পূৰা বগা কুকুৰ আমি নিৰ্বাচন কৰিব লাগিব, বাছি ল'ম মানে দেই। আমি যদি তেনেকুৱা কৰাওঁ যে এটা ক'লা ৰঙৰ কুকুৰ ল'লোঁ আৰু এটা বগা ৰঙৰ কুকুৰ ল'লোঁ। তাৰপিছত প্ৰথম অপত্যজন, সিহঁতৰ মাজত প্ৰজনন ঘটাব লাগিব। ধৰি লওক ইয়াৰ ফলত জন্ম হোৱা ফাৰ্ষ্ট জনুৰ আটাইবোৰ কুকুৰ পোৱালিৰ নোমৰ ৰং ক'লা হ'ল। যেতিয়া প্ৰজনন ঘটালোঁ যে কি হৈ গ'ল, তেতিয়া মানে কুকুৰ দুটাৰ মাজত যদি প্ৰজনন ঘটোৱা যায়, যি পোৱালি যেতিয়া জন্ম হ'ব দেখা গ'ল যে গোটেইকেইটাৰ ৰং ক'লা হৈ গ'ল। ইয়াৰ পৰা প্ৰমাণ হ'ব যে ক'লা ৰং চৰিত্ৰটো প্ৰভাৱী আৰু বগা ৰংটো চৰিত্ৰটো অপ্ৰভাৱী। মানে ক'লাটো হৈছে ডমিনেণ্ট আৰু মানে বগাটো হৈছে ৰিচেছিভ। এইটো প্ৰথম প্ৰমাণ। আকৌ দ্বিতীয় অপত্যজন, এবাৰ ছেকেণ্ড জেনেৰেশ্যন। প্ৰথম জেনেৰেশ্যন F1, ছেকেণ্ড জেনেৰেশ্যন। এই ধাৰণাটোক অধিক নিশ্চিত কৰিবলৈ F1 জনৰ ক'লা কুকুৰবোৰৰ মাজত পুনৰ প্ৰজনন ঘটাব লাগিব। তো F1 জনৰ যিখিনি ক'লা কুকুৰ পোৱালি আছিল নে নাই, সেইখিনি ধৰি লওক সেইখিনি ডাঙৰ হৈ গ'ল। সেইখিনিৰ মাজত আকৌ আমি কি কৰিলোঁ, প্ৰজনন ঘটালোঁ। তো যদি প্ৰজনন ঘটোৱা যায় তেতিয়াহ'লে কি কালাৰ আহিব সেইটো আমি চাব লাগিব। আৰু ফলাফল বিশ্লেষণ, যদি F2 জনত 3:1 মানে 3:1 অনুপাতত ক'লা আৰু বগাৰ পোৱালি পোৱা যায়, অৰ্থাৎ প্ৰায় 75% ক'লা আৰু 25% যদি বগা পোৱা যায়, তেন্তে নিশ্চিত হ'ব লাগিব যে ক'লা ৰংটোৱেই হৈছে প্ৰভাৱী। য়েছ, গতিকে ৰেচিঅ'টো কিমান হ'ব লাগিব, 3:1। বুজি পাইছা কথাটো? তেতিয়া আমি ক'ব পাৰিম যে ক'লা ৰংটো প্ৰভাৱী আৰু বগা ৰংটো প্ৰভাৱী নহয়। মানে ক'লা কুকুৰ পোৱালিকেইটা জন্ম হ'ল যে ফাৰ্ষ্ট জেনেৰেশ্যনত, তাৰ পৰা আমি কি কৰিলোঁ, তাৰ পৰা আমি সেইকেইটাৰ মাজত প্ৰজনন ঘটালোঁ। ঘটোৱাৰ পাছত দেখা গ'ল যে 75% যদি ক'লা পোৱালি জন্ম হ'ল আৰু 25% যদি বগা পোৱালি জন্ম হ'ল, তেনেহ'লে আমি চিয়'ৰ হৈ যাম যে ক'লা ৰংটোৱে কি হ'ব, প্ৰভাৱী। জীৱৰ বিৱৰ্তনৰ সম্পৰ্ক নিৰ্ণয়ত জীৱাশ্মৰ গুৰুত্ব ব্যাখ্যা কৰা। জীৱৰ বিৱৰ্তনৰ ইতিহাস পুনৰ নিৰ্মাণ কৰাত জীৱাশ্ম মানে হৈছে ফচিল আটাইতকৈ প্ৰত্যক্ষ প্ৰমাণ আগবঢ়াই। ইয়াৰ গুৰুত্বসমূহ হ'ল, কি গুৰুত্ব আছে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, গতিকে আমি চাওঁ আহা। অতীতৰ জীৱৰ পৰিচয়, জীৱাশ্মই আমাক বহু নিযুত বছৰ পূৰ্বে পৃথিৱীত জীয়াই থকা কিন্তু বৰ্তমান বিলুপ্ত হৈ যোৱা জীৱসমূহৰ যেনে ডাইনছৰৰ গঠনৰ বিষয়ে জানিবলৈ দিয়ে। এইটো প্ৰথমটো পইণ্ট। ছেকেণ্ড পইণ্ট হ'ব সংযোগকাৰী কৰি, কানেক্টিং লিংকছ। কিছুমান জীৱাশ্মই দুটা জীৱগোষ্ঠীৰ মাজত সম্পৰ্ক দেখুৱায়, যেনে এইটো কিছু আৰ্কিঅ'পেট্ৰিক্স নামৰ জীৱাশ্মটোত সৰীসৃপ আৰু চৰাই দুয়োৰে চৰিত্ৰ পোৱা যায়। আৰ্কিঅ'পেট্ৰিক্স বুলি যিটো কি বুলি জীৱাশ্ম হয়, জীৱাশ্ম মানে কি বাৰু? জীৱাশ্ম মানে হ'ল যিবোৰ জীৱ হয়তো গেলি পচি হয়তো মাটিৰ তলত বা কোনো পাথৰৰ চেপত ভূমিকম্প আদিৰ ফলত থাকি গ'ল আৰু তেওঁলোকৰ কি হৈ গ'ল, হাৰ্ডিৰ যিবিলাক চাপ সেইবিলাক থাকি গ'ল। অস্ম শব্দটো হৈছে হাৰ্ডি, জীৱাশ্ম মানে জীৱৰ হাৰ্ডি, হাড়। গতিকে এইটোৱে হৈছে জীৱাশ্ম। গতিকে তেনেকুৱা যদি থাকি যায় তাকে জীৱাশ্ম বুলি ক'ব। আৰু যেতিয়া কৈছে কি আৰ্কিঅ'পেট্ৰিক্স যিটো জীৱাশ্ম, সেই জীৱাশ্মটোত সৰীসৃপ আৰু চৰাই দুয়োৰে চৰিত্ৰ পোৱা গৈছে বুলি কৈছে। ই প্ৰমাণ কৰে যে সৰীসৃপসমূহৰ পৰাই পক্ষী শ্ৰেণীৰ বিৱৰ্তন ঘটে। সৰীসৃপ মানে কি, ধৰা জেঠী, ডাইনছৰ, এইকেইটা হৈছে সৰীসৃপ, সাপ। এই তেনেকুৱাবিলাকৰ পৰাই যে চৰাইৰ সৃষ্টি হৈছে সেই কথাটো আমি প্ৰমাণ পাওঁ। কাৰণ কোনটো হেৰিৰ পৰা, যে এই যে আৰ্কিঅ'পেট্ৰিক্স যিটো নেকি জীৱাশ্ম আছে তাত কি পোৱা গৈছে বুলি কৈছে, চৰাই জাতীয়ৰো কি বুলি কৈছে অস্তিত্ব পোৱা গৈছে আৰু সৰীসৃপবিলাকৰো অস্তিত্ব পোৱা গৈছে। গতিকে এই কথাটোৰ পৰাই প্ৰমাণ হৈ যায় যে চৰাইবিলাক সৰীসৃপ জাতীয় প্ৰাণীৰ পৰাই সৃষ্টি হৈছিল। সময় নিৰ্ধাৰণ, পৃথিৱীৰ শিলাস্তৰৰ বিভিন্ন গভীৰতাত পোৱা জীৱাশ্মৰ কাৰ্বন ডেটিং কৰি জানিব পৰা যায় যে কোনটো জীৱ কোনটো যুগত সৃষ্টি হৈছিল। ইয়াৰ পৰা প্ৰমাণ হয় যে তলৰ পুৰণি স্তৰবোৰত সৰল জীৱ আৰু ওপৰৰ নতুন স্তৰবোৰত জটিল জীৱৰ জীৱাশ্ম থাকে। একেবাৰে তলৰবোৰত কি থাকে, পুৰণি স্তৰবোৰত সৰল জীৱ, যিমান তলত থাকিব সিমান সৰল, আৰু যিমান ওপৰলৈ থাকিব সেইবোৰ সিমানে কি হ'ব, জটিল জীৱাশ্ম থাকিব। ঠিক আছে। কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি? তো কি কৈছে, 1929 চনত ব্ৰিটিছ বিজ্ঞানী JVS হালডেনে মত প্ৰকাশ কৰিছিল যে আদিম পৃথিৱীত উপস্থিত থকা অজৈৱিক গেছসমূহৰ পৰাই প্ৰথম সৰল জৈৱ অণুৰ সৃষ্টি হৈছিল। এই মতবাদক 1953 চনত ষ্টেনলিকাৰ এল মিলাৰ আৰু হেৰল্ড চি উৰে এক পৰীক্ষাই বৈজ্ঞানিকভাৱে প্ৰমাণ কৰে। হ'ল এতিয়া ইয়াত সাক্ষ্য বা পৰীক্ষা। কিনো পৰীক্ষা আছিল, যে তেওঁলোকে এটা বন্ধ ফ্লাক্সত আদিম পৃথিৱীৰ বায়ুমণ্ডলৰ দৰে পৰিৱেশ সৃষ্টি কৰিবলৈ মিথেন, এমনিয়া, হাইড্ৰজেন আৰু পানীৰ ভাপ লৈছিল।
মানে পুৰণি যুগত যিটো একদম আদি পৃথিৱী সৃষ্টি হোৱাৰ পিছত যিটো অৱস্থা, তেনেকুৱা অৱস্থা মানে এটা সৃষ্টি কৰিব বিচাৰিছিল। এটা ফ্লাক্সত তেনেকুৱাই কি লৈছিল, এটা পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ এটা গেছ লৈছিল। কি গেছ আছিল তাত? মিথেন, এমনিয়া, হাইড্ৰজেন আৰু পানীৰ ভাপ। বিজুলী ঢেৰেকনিৰ ফলত বিকল্প হিচাপে তাত টংষ্টেন ইলেক্ট্ৰডৰ সহায়ত ইলেক্ট্ৰিক স্পাৰ্ক বা ফিৰিঙতিৰ সৃষ্টি কৰাইছিল। তাত ইলেক্ট্ৰিক স্পাৰ্কো সৃষ্টি কৰিছে দেই। এইটো মানে আৰ্টিফিচিয়েলিও বনাইছে। এসপ্তাহ ধৰি ধাৰাবাহিকভাৱে এই প্ৰক্ৰিয়া চলোৱাৰ পাছত দেখা গ'ল যে ফ্লাক্সৰ পানীখিনি কেইবাবিধো এমিনো এচিড উৎপন্ন হৈছে। এমিনো এচিড হৈছে প্ৰটিন। এমিনো এচিড উৎপন্ন হ'ল বুলি ক'লে তো এমিনো এচিড মানে কি? এমিনো এচিড হৈছে প্ৰটিন গঠনৰ মূল একক, যি জীৱৰ বাবে অপৰিহাৰ্য। ইয়াৰ পৰাই প্ৰমাণ হয় যে অজৈৱিক পদাৰ্থৰ পৰাই ৰাসায়নিক বিৱৰ্তনৰ জৰিয়তে পৃথিৱীত জীৱৰ উৎপত্তি হৈছিল। এতিয়া অজৈৱিক আৰু জৈৱিক, অজৈৱিক কোনবিলাক? যিবিলাকে পোৱালি জন্ম নিদিয়ে, যিবিলাক ডাঙৰ দীঘল নহয়, যেনে পানী, সূৰ্যৰ পোহৰ, বায়ু, এইবিলাক হৈছে অজৈৱিক। তাৰ পৰাই কিন্তু জৈৱিকৰ সৃষ্টি হৈছিল। এই যে এতিয়া প্ৰটিন সৃষ্টি কৰিব পাৰে, এমিনো এচিডটো ক'ৰ পৰা হ'ল? সেই ইলেক্ট্ৰিক স্পাৰ্কৰ পৰাই সৃষ্টি হ'ল, হয় নহয়? এবাৰ নেক্সট প্ৰশ্ন 10 নম্বৰ। অযৌন প্ৰজন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশ ভায়েবল ভিন্নতাৰ সৃষ্টি হয়, কেনেকৈ ব্যাখ্যা কৰা? কিহৰ বুলি কৈছে? অযৌনতকৈ যৌন প্ৰজননত ই বিৱৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়? তো ভিন্নতা সৃষ্টিৰ কাৰণ কি কাৰণ? যে অযৌন প্ৰজননত কেৱল এজন পৈতৃক জীৱ জড়িত হৈ থাকে। ইয়াত DNA প্ৰতিলিপিকৰণৰ সময়ত হোৱা সৰু সুৰা ভুলৰ বাবেহে সামান্য ভিন্নতা আহে বুলি কৈছে দেই। কিন্তু আনহাতে যৌন প্ৰজননত দুজন ভিন্ন লিংগৰ, মতা আৰু মাইকী, গতিকে যৌন প্ৰজননত মতা আৰু মাইকীৰ প্ৰয়োজন হয়, কিন্তু অযৌন প্ৰজননত মতা আৰু মাইকীৰ প্ৰয়োজন নহয়। গতিকে পিতৃ মাতৃ জড়িত থাকে। শুক্ৰাণু আৰু ডিম্বাণু গঠনৰ সময়ত ক্ৰছিং অভাৰ বা জিনৰ বিনিময়, জিনৰ কি হয়? বিনিময় ঘটে, নহয় জানো? লগতে পিতৃ আৰু মাতৃৰ জিনৰ পুনৰ্মিলন, জেনেটিক ৰিকম্বিনেশ্যন ঘটে। ফলত সন্তানৰ দেহত বহু নতুন গুণৰ সমাহাৰ ঘটে। মাকৰ ফালৰ পৰা কিছুমান গুণ আহিলে, বাপেকৰ ফালৰ পৰা কিছুমান গুণ আহিলে, দুইটা মিলি পেলাই আকৌ কিছুমান নতুন গুণ সৃষ্টি হৈ গ'ল। আপত্য যৌন পিতৃ মাতৃতকৈ বহুখিনি পৃথক বা বেছি ভিন্নতা সম্পন্ন হয়। দেখা যায়, চাবাচোন যে মাক দেউতাকৰ পৰা ল'ৰা ছোৱালী, মাক দেউতা যেনেকুৱা, কিন্তু ল'ৰা ছোৱালী বেলেগ ধৰণৰ হৈ যায়, এটা বেলেগ ধৰণৰ টেলেণ্ট হৈ যায়, হয়নে? মাক দেউতাই দেখিবা, মাক দেউতা ইমান হয়তো টেলেণ্টেড নাছিল, কিন্তু ল'ৰা ছোৱালী দেখিবা টেলেণ্টেড হৈছে। তাৰ কাৰণ সেইটোৱেই, জিনৰ ক্ৰছিঙৰ কাৰণে এইটো হয়। বিৱৰ্তনত ইয়াৰ প্ৰভাৱ। যৌন প্ৰজননৰ ফলত সৃষ্টি হোৱা এই ভিন্নতাবোৰে জীৱক পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাই জীয়াই থকাত সহায় কৰে। এতিয়াতো হয়তো এজন মানুহে জীৱনত বহুত ষ্ট্ৰাগল কৰিছে, গৰম ঠাণ্ডা, বিভিন্ন ধৰণৰ মানসিক চাপ, এইবিলাক সহ্য কৰিছে। গতিকে তাৰ পৰৱৰ্তী যোনজন সন্তান জন্ম হ'ব, তেওঁ কিন্তু সেইখিনি সহ্য কৰিব পৰা গুণটো অট'মেটিকেলি আহি যাব। প্ৰাকৃতিক নিৰ্বাচনৰ বাবে এই ভিন্নতাবোৰ কেঁচামাল স্বৰূপ প্ৰকৃতিয়ে অনুকূল ভিন্নতাসমূহক বাছনি কৰে আৰু পুৰুষানুক্ৰমে সঞ্চাৰিত হৈ বহু বছৰৰ মূৰত ই এক নতুন প্ৰজাতিৰ সৃষ্টি কৰে, যি বিৱৰ্তনৰ মূল আধাৰ। নেক্সট 11 নম্বৰ। কেনেকৈ পিতৃপুৰুষ আৰু মাতৃপুৰুষ সমান জিনীয় অৱদান অপত্য যৌনলৈ হস্তান্তৰ কৰে? মানুহ বা বেছিভাগ যৌন প্ৰজননকাৰী জীৱৰ কোষত ক্ৰমজমৰ দুগুণাত্মক বা ডিপ্লয়ড টুৱাইজেন অৱস্থাত থাকে। পিতৃ আৰু মাতৃয়ে সমান জিনীয় অৱদান হস্তান্তৰ কৰিবলৈ তলৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰে। মানে পিতৃৰ পৰাও 50% যায়, পিতৃৰ পৰা 50% যায় মাতৃৰ পৰা, গতিকে টুৱাইজেন বুলি কোৱা হৈছে দেই। অৰ্ধবিভাজন, এইটো কয় মায়'চিছ। জনন কোষ বা গমেট গঠনৰ সময়ত এই কোষবোৰৰ অৰ্ধবিভাজন ঘটে। ইয়াৰ ফলত পিতৃৰ দেহত থকা ক্ৰমজমৰ সংখ্যা আধা হৈ শুক্ৰাণু N আৰু মাতৃৰ দেহত আধা হৈ পেলাই ডিম্বাণু N গঠন হয়। তাৰপিছত দিছে নিষেচন, ফাৰ্টিলাইজেশ্যন। যেতিয়া পিতৃৰ একক সংখ্যক ক্ৰমজমযুক্ত শুক্ৰাণু আৰু মাতৃৰ একক সংখ্যক ক্ৰমজমযুক্ত ডিম্বাণুৰ মিলন বা নিষেচন ঘটে, তেতিয়া গঠন হোৱা যোজন কোষত জাইগোট পুনৰ ক্ৰমজমৰ সংখ্যা দুগুণাত্মক হৈ পৰে। মানে আধা আধা আহিলে আধা মিলি পেলাই আকৌ কি হৈ যায়? আকৌ 1 হৈ যায়। অৰ্থাৎ N আৰু N+N কেইটা N হ'ব তেতিয়াহ'লে টুৱাইচ N, হয় নহয়? যিহেতু জনন কোষটোৰ মুঠ ক্ৰমজমৰ ঠিক আধা অংশ 50% পিতৃৰ পৰা আৰু বাকী আধা অংশ 50% মাতৃৰ পৰা আহে, গতিকে আপত্য যৌনলৈ পিতৃ আৰু মাতৃ উভয়ৰে জিনীয় অৱদান সম পৰিমাণৰ হয়। আৰু একেবাৰে শেষত 12 নম্বৰ প্ৰশ্নটো, কোনো এটা জীৱন ক্ৰিয়াত সুবিধা প্ৰদান কৰা ভিন্নতাইহে আবাদীত স্থায়িত্ব লাভ কৰে। এই উক্তিৰ সৈতে একমত নে? যদি হয় কিয় আৰু যদি নহয় কিয়?
হয়, মই এই উক্তিটোৰ সৈতে সম্পূৰ্ণ একমত, কাৰণ চাৰ্লছ ডাৰউইনৰ প্ৰাকৃতিক নিৰ্বাচনবাদ অনুসৰি পৰিৱেশত বৰ্তি থাকিবলৈ জীৱই অহৰহ সংগ্ৰাম কৰিবলগীয়া হয়। যিবোৰ ভিন্নতাই ভেৰিয়েশ্যনছ এটা জীৱক তাৰ চৌপাশৰ পৰিৱেশৰ লগত খাপ খাবলৈ আৰু খাদ্য সংগ্ৰহ আৰু আত্মৰক্ষাত অতিৰিক্ত সুবিধা প্ৰদান কৰে। সেই জীৱবোৰ প্ৰকৃতিৰ বুকুত বেছিদিন জীয়াই থাকে। যিহেতু এই সুবিধাজনক ভিন্নতা সম্পন্ন জীৱবোৰ সুস্থ সবল হয়, সিহঁত বংশবৃদ্ধি কৰাৰ অধিক সুযোগ পায়, ফলত সিহঁতৰ এই উপকাৰী ভিন্নতাবোৰ সন্তানলৈ হস্তান্তৰিত হয়। বৰঞ্চ যিবোৰ ভিন্নতাই জীৱন ক্ৰিয়াত কোনো সুবিধা নিদিয়ে বা ক্ষতিকাৰক হয়, সেই জীৱবোৰ প্ৰাকৃতিক সংগ্ৰামত হাৰ মানি বিলুপ্ত হৈ যায়। হেজাৰ হেজাৰ বছৰ ধৰি এই প্ৰক্ৰিয়া চলি থকাৰ ফলত লাভদায়ক ভিন্নতাবোৰ পুৰুষানুক্ৰমে জমা হৈ গৈ থাকে আৰু এটা সময়ত গোটেই আবাদীটোত পপুলেশ্যন স্থায়ী ৰূপ ধাৰণ কৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বুজাবলৈ চেষ্টা কৰিলোঁ তোমালোকৰ বংশগতি আৰু ক্ৰমবিকাশ নামৰ পাঠটোৰ একেবাৰে অনুশীলনীৰ প্ৰশ্নবোৰ। যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ লাইক কৰিবলৈ শ্বেয়াৰ কৰিবা, আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ওলাইছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিবা।